প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু লগতে আমাৰ মাননীয় বিধায়ক আছে প্ৰাক্তন বিধায়ক তো প্ৰথমতে ছাৰ নমস্কাৰ আৰু যেহেতু আমাৰ যিমানখিনি ফলোৱাৰ্ছ আছে লগতে আমাৰ হোজাই জিলাৰ ইয়াৰ আগতে আপুনি বহুখিনি কাম কৰিছে তো ছাৰ আমাৰ যিখন বৰ্তমান যিটো আপুনি আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ আণ্ডাৰত যিটো কাম কৰি আছে এইটোৰ জৰিয়তে আমাৰ সমাজৰ যিবোৰ মহিলা আছে সেই মহিলাবোৰে কেনেকুৱা সুবিধা পাব ছাৰ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড বিভিন্ন ধৰণৰ কাম কৰি আছে সমাজৰ উন্নয়নৰ কাৰণে আৰু ইয়াৰ ফাণ্ডটো আমাৰ ষ্টেট গভৰ্ণমেণ্টে দিয়ে বাজেটত ধৰি দিয়ে প্ৰত্যেক বছৰে আমাৰ ৰাফলি 8 কোটিৰ পৰা 10 কোটিলৈ আমাক এটা বাজেট দিয়া হয় আৰু সেই বাজেটৰ অন্তৰ্গত আমি মহিলা সবলীকৰণে হওক বা আমাৰ আনএমপ্লয়েড যুৱক যুৱতীসকলৰ কাৰণে হওক বা সমাজৰ বিভিন্ন ধৰণৰ মানে ডেভেলপমেণ্ট প্ৰগ্ৰামছ আমি লৈ থাকোঁ যেনে কমিউনিটি হলছ আমি বনাওঁ কালচাৰেল চেণ্টাৰ্ছ আমি কৰিছোঁ স্পৰ্টছ পেভিলিয়ন বনাইছোঁ অডিটৰিয়ামছ আমি বনাইছোঁ কালচাৰেল চেণ্টাৰ্ছটো আছেই গাৰ্লছ হোষ্টেল বয়জ হোষ্টেল তাৰপিছত আমি বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰামছবিলাক পাতি আছোঁ ৰবীন্দ্ৰ জয়ন্তীৰ উপলক্ষে আমি কম্পিটিশ্যনছ পাতিছোঁ গোটেই অসমত তেনেকৈ তাৰপিছত আমি অসমীয়া কিছুমান কিতাপ ভাল ভাল কিতাপ আমি অনুবাদ কৰিছোঁ বাংলাত সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ মাধ্যমত আমি চেষ্টা কৰিছোঁ যে লিংগুইষ্টিক মাইনৰিটি হ'লেও লিংগুইষ্টিক মেজৰিটিৰ লগতে মিলি কিমান ধুনীয়াকৈ আমি অসম ডেভেলপ কৰিব পাৰোঁ তাৰ এটা পৰিকল্পনা লৈ আমি কাম কৰি আছোঁ ধন্যবাদ আৰু লগতে ছাৰ এটা কথা আমাৰ সাধাৰণ ৰাইজে এই কথাটো বহুতে বুজি নাপায় একচুৱেলি মাইনৰিটি যেতিয়া শব্দটো আহে তেতিয়া কথাটো অলপ মানে বেলেগকৈ বুজি পায় যিহেতু ছাৰ আমাৰ যিখন আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট যিখন বৰ্ড আছে তো যিহেতু আপুনি চেয়াৰপাৰ্চন এই কথাখিনি আপুনি অলপ সাধাৰণ ৰাইজক অলপ ভালকৈ বুজাই দিব হয় মোক যেতিয়া প্ৰথম যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক চেয়াৰপাৰ্চন ঘোষণা কৰিলে আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ মই মনটো অলপ দুখ পাইছিলোঁ ভাবিলোঁ যে আৰে এই মাইনৰিটিৰ চক্ৰত মই আকৌ ফচি গ'লোঁ নেকি কিন্তু পাছতে গম পালোঁ যে নহয় এইটো মাইনৰিটি সেইটো মাইনৰিটি অলপ বেলেগ এই মাইনৰিটিটো হৈছে মানে আপুনিতো গমেই পাইছে এইটো মাইনৰিটি হৈছে ভাষিক সংখ্যালঘু মানে অসমৰ মেজৰিটি হৈছে অসমীয়া তাৰপিছত যি ভাষা ভাষী আছে মিনিমাম 14% মান যদি তেওঁলোকৰ পপুলেশ্যন আছে তেওঁলোকৰ উন্নয়নৰ কাৰণে এই বৰ্ডটো কাম তাৰপিছত দেখিলোঁ যে আৰে এইটোতো বহুত ডাঙৰ বৰ্ড কাৰণ এই বৰ্ডৰ ভিত্তিতে মানে ক'ব পাৰে আজিৰ যে অসম চৰকাৰ মানে মেজৰিটি ভোটটো ইয়াতে সোমাই আছে সেইকাৰণে আমি যিমান ভালকৈ কাম কৰিম তেতিয়াহ'লে আমাৰ মানে যিসকল আমাক জিকাই পেলাই আজি চৰকাৰ স্থাপিত কৰিছে তেওঁলোকৰ মূলতে তেওঁলোকৰ যিটো উন্নয়ন সেই উন্নয়নটো আমি আমাৰ এই বৰ্ডৰ মাধ্যমতে আমি কৰিব পাৰিম তো সকলোকে ধন্যবাদ জনাইছোঁ আজি অতি কম সময়ৰ ভিতৰত যিহেতু ছাৰৰ সময়ো বহুত কম আছে গতিকে সকলোখিনি কথা বুজাই গৈছে আৰু আপোনালোকে অতি সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ এটা শ্বেয়াৰৰ ফলত আমাৰ সমাজৰ যিবোৰ মহিলা মানুহ আছে তেওঁলোকে এই সুবিধাটো ল'ব পাৰিব গতিকে ধন্যবাদ ছাৰ আপুনি আৰু এটা কথা আমাৰ যিটো লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড এইটো পিয়ৰলি কিন্তু হিন্দু বৰ্ড মানে ভাষা বাংলা হ'ব পাৰে ভাষা হিন্দী ভাষী হ'ব পাৰে ভাষা নেপালী হ'ব পাৰে ভাষা মণিপুৰী হ'ব পাৰে এনেকৈ বিভিন্ন ভাষা হ'ব পাৰে কিন্তু পিয়ৰলি হিন্দু থেংক ইউ ছাৰ